2026 আগন্তুক নিৰ্বাচন অসম বিধানসভাত এই বিধানসভা নিৰ্বাচন যাতে আমি ফেষ্টিভেল হিচাপে আমি ইয়াক আগুৱাই লৈ যাওঁ সেই গতিকে মই অসমৰ সকলো জাতি জনগোষ্ঠীৰ সকলো ভোটাৰক মই আহ্বান জনাইছোঁ আৰু সকলো ৰাজনৈতিক দলক যি ৰাজনৈতিক দলবোৰে নিৰ্বাচনত অংশগ্ৰহণ কৰি আছে তেখেতসকলকো মই আহ্বান জনাইছোঁ। ৰল কথা আহিল নদুৱাৰলৈ। এতিয়া 2026 চনৰ নিৰ্বাচন যিহেতু আহিলে তাত আমাৰ বৰ্তমানৰ MLA বৰ্তমানৰ ইয়াৰে বিধায়ক শ্ৰীযুত পদ্মা হাজৰিকা ডাঙৰীয়া যিজন বিধায়কে সদায় গোৰ্খাৰ হৈ কাম কৰি আছে, যিজন বিধায়কে গোৰ্খা জাতিটোৰ উত্তৰণৰ কাৰণে সদায় মাত মাতি আছে, যিজন বিধায়কে প্ৰত্যেক যিজন গোৰ্খাৰ তেখেতৰ সমৰ্থকক বা তেখেতৰ বিপক্ষতক বিপদৰ সময়ত তেখেতে সহায় কৰিছে, সেইজন বিধায়কৰ বিৰুদ্ধে এজন গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মোৰে এসময়ৰ সতীৰ্থ শ্ৰী সুনীল কুমাৰ ছেত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ পৰা টিকেট লাভ কৰিছে। আৰু এইটো পূৰ্ব আধাৰিত, তেখেত যে কংগ্ৰেছৰ পৰা টিকেট পাব এইটো আমি 2 বছৰ আগতে গম পাওঁ। কাৰণ তেখেতে জাতিৰ চোলা লগাইছিলে নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে। সেইটো মই 2 বছৰ আগত 2.5 বছৰ আগতে মই কিছুমান বিশেষকৈ গোৰ্খা পৰ্টেলত আৰু কিছুমান মানুহক মই কৈছিলোঁ, মই যেতিয়া সভাপতি আছিলোঁ, মই সভাপতি থাকোঁতে তেখেতে মোৰ লগত হাৰিছে ইলেকশ্যনত। তেখেতে এটা ভোটত মোৰ লগত হাৰিছিলে। ইলেকশ্যনৰ হাৰাৰ পিছত তেখেতে শিৱজৰী ল'ম বুলিও তেখেতে এনেকুৱা দিছে, মানে ডিচিশ্যন সেইটোলৈকে পৰ্যন্ত পাই গৈছিল। তেনেকুৱা এজন ব্যক্তিয়ে যে নদুৱাৰত যে ইলেকশ্যন খেলিবলৈ প্ৰস্তুত হ'ব, আমি আচৰিত। তেখেতৰ দৰে ভয়াতুৰ এজন ব্যক্তিয়ে, তেখেতেতো ইলেকশ্যন বুলি ক'লে খুব ভয় কৰা ব্যক্তি, তেখেতে ইমান ডাঙৰ ডিচিশ্যন ল'লে, নিশ্চয় কোনোবা এজন ডাঙৰ মানুহৰ কোনোবা ডাঙৰ ব্যক্তিৰ হাত তেখেতৰ ওপৰত আছে, এইটো আমি উমান পাইছোঁ। তেখেতে সভাপতি হ'ল কেনেকৈ? যেতিয়া মোৰ লগত ইলেকশ্যনত হাৰিলে, প্ৰেম তামাং সভাপতি আছিলে, তাৰপিছত প্ৰেম তামাঙৰ পৰা দায়িত্ব মই ল'লোঁ, তাৰপিছত আমাৰ নতুন সমিতিৰ কাৰণে ইলেকশ্যনত তেখেতে হাৰিলে। তেখেতে 18টা ভোট পালে, মই 19টা ভোট পালোঁ। তেখেতৰ 18জন মানুহ মোৰ লগত কণ্টিনিউ 4 বছৰ কাম কৰিলে, কিন্তু কোনোদিনা সেই 18জনে কোনোদিনা কমপ্লেইন কৰিবলৈ চান্স নাপালে যে তুমি অমুকৰ ব্যক্তি, তুমি অমুকৰ ব্যক্তি। কিন্তু 2024 চনত যেতিয়া খানাপাৰাত আমাৰ অধিৱেশন হ'ল, নৰ্থ ইষ্ট গোৰ্খা ফেষ্টিভেল হ'ল, চাগে অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ এটা মিটিং গোৰ্খাসকলৰ খানাপাৰাত হৈছিলে। সেই খানাপাৰা অধিৱেশনত কি হ'ল, তেখেতে আগৰবাৰো হাৰিলে। তাৰপিছত বিশেষকৈ এই যুৱচামক তেখেতে আৱেগিক বনায়। তেখেতৰ এটা কেপাচিটি আছে, কিন্তু তেখেতে মানুহক আৱেগিক কেনেকৈ বনাব পাৰে আৰু মানুহক কেনেকৈ মেনিপুলেট কৰিব পাৰে সেইটো তেখেতে জানে, যোনটো গুণ আমাৰ লগত নাই। তেখেতে এই সৰু চেঙেলীয়া বয়সৰ ল'ৰাক আৱেগিক বনাই বিভিন্ন ধৰণৰে মোক ভীতিগ্ৰস্ত কৰা কাম মই সভাপতি থাকোঁতে তেখেতে কণ্টিনিউ ঘৰত বহি কৰিলে। যদি তেখেতে প্ৰকৃত ছাত্ৰ সন্থাৰ কৰ্মী থাকিলে হয়, তেতিয়াহ'লে মই সভাপতি থাকোঁতে, মই 4 বছৰ সভাপতি হ'লোঁ, তেখেতে এদিনো কিয় সহযোগ কৰিবলৈ নগ'ল? যদি সঁচাকৈ তেখেতে জাতিপ্ৰেমী হ'লে বা এটা মানে সংগঠন প্ৰেমী হ'লে, তাৰপিছত যেতিয়া অধিৱেশনৰ আহিল, তাত মোৰ নিজৰ সতীৰ্থৰো মানে তেখেতসকলৰ লগত চাৰ্টগাঁট আছে। প্লান এণ্ড পলিচি বনাওঁতে মোৰ নিজৰ সতীৰ্থ, যাৰ লগত মই 24 ঘণ্টা উঠা বহা কৰোঁ, তেখেতৰ লগত তেখেতে চাৰ্টগাঁট বনাই ল'লে, মানে কলাবৰেশ্যন কৰি ল'লে যে অৰ্জুন ছেত্ৰীক হটাও অভিযানত লাগিব লাগে। কিন্তু অৰ্জুন ছেত্ৰী সভাপতি হোৱাতে গোৰ্খা জাতিৰ যিখিনি কাম হ'ল, সেইখিনি কামৰ প্ৰত্যেকটো কামৰ মানে যিখিনি কাম চৰকাৰে কৰিলে, সেই কামৰ প্ৰত্যেকটো কামৰে দায়িত্ব দাদাই গ্ৰহণ কৰিছিলে, মানে পদ্মা হাজৰিকা দাই গ্ৰহণ কৰিছিল। কাৰণ পদ্মা হাজৰিকা দালৈ মই এইটোৱে কথা পাতিছিলোঁ, মই যিহেতু ছাত্ৰ সংঘৰ সভাপতি হ'লোঁ, আমি চৰকাৰক সহায় কৰিম, ঠিক আছে। চৰকাৰ হোৱাৰ পিছত কি হ'ব গোৰ্খা জাতিৰ, এইটো আমাৰ অসুবিধা আছে, এই অসুবিধাখিনি ক্লিয়াৰ হ'ব নে নাই বুলি কোৱাতে
পদ্ম হাজৰিকাৰ উপস্থিত মাননীয় মুখ্যমন্ত্ৰী কৰে অৰ্জুন আমি গোৰ্খা জাতিৰ যিখিনি প্ৰব্লেম আছে আমি শেষ কৰিম। লাহে লাহে শেষো কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি যিজন মুখ্যমন্ত্ৰীয়ে গোৰ্খা জাতিক চি গ্ৰেডৰ পৰা আনি এ গ্ৰেডলৈ উপনীত কৰিলে, আজি সেই জাতিটোৰে এজন ব্যক্তি, যিজন ব্যক্তিয়ে এটা ছাত্ৰ সংগঠন, যি ছাত্ৰ সংগঠনে আজি অসমৰ গোৰ্খা জাতিৰ হৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, সেই ছাত্ৰ সংগঠন নেতৃত্বলৈ তেখেত আজি কংগ্ৰেছত গৈছে। ঠিক আছে, কংগ্ৰেছে যদি অহাবাৰ চৰকাৰ বনোৱা স্থিতিত থাকিলে হয় তেতিয়া আমি মানিলো হয়। দূৰ দূৰ আপোনাৰ যদি কিবা কাৰণত কাইলৈ পৃথিৱী উলট পালটো হয়, কংগ্ৰেছৰ গভৰ্ণমেণ্ট অসমত নহয়। এইটো সকলো অসমৰ জাতি জনগোষ্ঠী সকলো ব্যক্তিয়ে জানে। তথাপিও তেওঁ তাত গৈছে, তেওঁ তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। এইটো ২.৫ বছৰ আগৰ প্লানিং যে মই ছাত্ৰ সংগঠনত যাম, সভাপতি হ'ম, অসমৰ ইমূৰৰ পৰা সিমূৰে দৌৰিম, তাৰপিছত যেতিয়াই চান্স পাম ছাত্ৰ সংগঠনটো এৰি মই নিজৰ মানে পাৰ্চনেল বেনিফিট কেনেকৈ হ'ব মই সেইটোত লাগি যাম। তেখেতে সেইটোত লাগিব। কিন্তু চাব কথা এটা, যিজন ব্যক্তিয়ে জাতিক ঠগিছে সেইজন ব্যক্তিয়ে কালি MLA হোৱাৰ পিছত কি জাতিক উদ্ধাৰ কৰিব নেকি? আৰু মই এটা আহ্বান জনাম বিশেষকৈ আমাৰ গোৰ্খা জনগোষ্ঠীৰ ভাই বন্ধুসকলক, গোৰ্খা অতি জাতীয়তাবাদ কৰি যাতে অসমৰ যি আমাৰ মিলাপ্ৰীতিৰ এনাজৰী সেইটো যাতে মানে তাক সেই এনাজৰীটোক যাতে বিপদত নেপেলায়, তাৰ বাবে মই সকলো পক্ষকে আহ্বান জনাম। 9 তাৰিখৰ পিছত ইলেকশ্যন শেষ। আমি সকলোৱে যিকেইজন ব্যক্তি নদুৱাৰত আছে নদুৱাৰতে থাকিব লাগিব। আমি অসমত য'ত য'ত আছোঁ তাতে থাকিব লাগিব। ইলেকশ্যনটো এটা নিমিত্ত মাত্ৰ, কেইদিনমানৰ কাৰণে। ইলেকশ্যন আহিব যাব। কিন্তু মই নদুৱাৰবাসী গোৰ্খাক মই এটা আহ্বান জনাব বিচাৰিছোঁ, যি দলে, যি মুখ্যমন্ত্ৰীয়ে, যি MLA সকলে, ইনক্লুডিং নদুৱাৰৰ MLA পদ্ম হাজৰিকা, বলিন চেতিয়া, ভাস্কৰ শৰ্মা, তেনেকৈ দিগন্ত কলিতা, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিভিন্ন বিমল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্গাৰিটা দা, দিলীপ শইকীয়া, সকলোৱে গোৰ্খা জাতিৰ হৈ তেখেতসকলে পজিটিভলি চিন্তা কৰে। তেনেকুৱা এটা চিন্তা কৰা দলৰ পক্ষত যাম নে যি চৰকাৰে, যি দলে আমাক ৬৫ বছৰ প্ৰতাৰণা কৰিলে। কিছুমানে কয় আমাক মন্ত্ৰী দিছে, আমাক MLA দিছে, আমাক বিধানসভাৰ অধ্যক্ষ দিছে, আমাক অমুক দিছে, আমাক তমুক দিছে। ঠিক আছে, সব দিছে বাৰু। জাতিটোৰ কি উন্নতি হ'ল মোক এটা দেখাওকচোন। জাতিৰ কি উন্নতি হ'ল, জাতিয়ে কি পালে মোক সেইটো দেখুৱাওক। কংগ্ৰেছৰ দিনত মন্ত্ৰী হ'ল, বিধানসভাৰ অধ্যক্ষ হ'ল, সেই দিনত যদি ডি ভোটাৰ উঠালে হয় আজি মই চলিউট কৰিলোঁ হয়। মই নিজে আহি সুনীল ছেত্ৰীৰ হৈ ইয়াত মই মানে থিতাপি ল'লোঁ হয়। কি কৰিলে কংগ্ৰেছে? প্ৰতাৰণাৰ বাহিৰে একোৱে নকৰিলে। ডি ভোটাৰ কোনে লগালে? অসম আন্দোলনৰ পিছত কিছুমান চৰিত্ৰহীন ব্যক্তি, কিছুমান অপকৰ্ম ব্যক্তিয়ে আমাক ডি ভোটাৰ লগালে, আনঅথৰাইজলি ডি ভোটাৰ লগালে, আনকণ্ডিশ্যনেলি, মানে সংবিধানৰ এগেইনষ্টত গৈ আমাক ডি ভোটাৰ লগালে। কিন্তু কংগ্ৰেছৰ গভৰ্ণমেণ্ট কণ্টিনিউ চলে 15 বছৰ। শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈদেৱ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল। তেখেতৰে পুত্ৰ আজি অসমৰ কংগ্ৰেছৰ সভাপতি। কিন্তু তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰত একো এটা গোৰ্খাৰ সমস্যা সমাধান নকৰিলে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খাসকলে ক'তো পাত্তা নাপালে। কিন্তু আজি চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপোনালোকৰ 6 দুৱাৰতে, আপোনালোকৰ 9 দুৱাৰতে এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এই কি বুলি কয় এইটো, 4 দুৱাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক। তাতেও আমি এতিয়া সম্পূৰ্ণ মাটিৰ অধিকাৰ পাই আছোঁ। এইটো কোনে কৰিলে? এইটো কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপি চৰকাৰে। তাৰপিছতো কি অসমৰ গোৰ্খা আমি কি আজি বুৰ্বক আছোঁ নেকি যে কোনোবাই লালিপপ খুৱাব আমি লালিপপ খাব যাম? আমাক সেই টেঙা লালিপপ আৰু সেই নিমখীয়া লালিপপ নালাগে, আমি মিঠা লালিপপ খাবলৈ যাম। সেই গতিকে মই নদুৱাৰবাসীক নহয়, কেৱল মই অসমৰ প্ৰত্যেকজন গোৰ্খাক যাতে শিল দোল ভাঙি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক
আকৌ মুখ্যমন্ত্ৰী বনাবলৈ, যাতে সকলো গোৰ্খা, এজনো গোৰ্খা ঘৰত নাথাকি যিবোৰ গোৰ্খা ভাই ভনীসকলে ইয়াত অসমত তেখেতসকলে চাকৰি বাকৰি নাপায়, তেখেতসকলৰ দুখ দুৰ্দশা দেখা, মানে ঘৰৰ দুখ দুৰ্দশা দূৰ কৰিবৰ বাবে অসমৰ পৰা দূৰ ৰাজ্যত বাহিৰলৈ কাম কৰিবলৈ গৈছে। তেখেতসকলকো মই নিজৰ ঘৰৰ পৰিস্থিতিৰ বাবে গৈছে তেখেতসকলে কোনো নিজৰ ইণ্টাৰেষ্টত যোৱা নাই। তেখেতসকলকো মই আহ্বান জনাম, যাতে আগন্তুক দিনত আপোনালোকে যি আমাৰ মুখ্যমন্ত্ৰীয়ে এটা বলিষ্ঠ পদক্ষেপ লৈ জাগিৰোডত আজি কি কয় ছেমি কণ্ডাক্টৰৰ পাতিলে, তেনেকুৱা ধৰণৰ বহুত মানে কোম্পানী বা তেনেকুৱা ধৰণৰ বহুত অসমত আহি আছে। অহা 5 বছৰত মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা যিসকল ডেকা ল'ৰা বাহিৰত গৈছে সিহঁতক উভতাই অনাৰ কাৰণে পৰিকল্পনা হাতত লৈছে। সেই পৰিকল্পনাত যাতে সকলো মোৰ ভাই বন্ধুসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতটো মানে একদম জোৰ কৰি আগবাঢ়িব বুলি তেখেতসকলক আহি ভোটদান, বিজেপিৰ পক্ষে ভোটদান কৰিবলৈ মই আহ্বান জনাইছোঁ। লগতে অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠী, বিশেষকৈ গোৰ্খাৰ ভিতৰত, আমাৰ গোৰ্খাৰ ভিতৰতো বিভিন্ন জাতি জনগোষ্ঠী আছে, প্ৰত্যেক জাতি জনগোষ্ঠীক মই আহ্বান জনাওঁ, এইখন চৰকাৰে চাওক, এইটো নক'ব যে আজি অৰ্জুন চেত্ৰী বিজেপিত আছে বুলি বিজেপিৰ কথা কৈছে, এইটো নক'ব। অৰ্জুন চেত্ৰী সেই মানুহ নহয়। অৰ্জুন চেত্ৰীয়ে কলা বগা কোৱা মানুহ, নহ'লে আজি অৰ্জুন চেত্ৰীয়ে বহুত কিবা কিবি কৰিব পাৰিলে হয়, কিন্তু অৰ্জুন চেত্ৰী সেই মানুহ নহয়। সেই গতিকে মই আহ্বান জনাম অসমৰ প্ৰত্যেক গোৰ্খাক, যাতে হিলদোল ভাঙি মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ অসমৰ মুখ্যমন্ত্ৰী বনাই, যাতে আৰু নদুৱাৰবাসী ৰাইজক আমি আহ্বান জনাম, যাতে পদ্মা হাজৰিকাই যোৱাবাৰ যদি 1 লাখ ভোটত জিকিছিল, এবাৰ যাতে 1.5 লাখ ভোটত জিকে, তাৰ বাবে মই নদুৱাৰবাসী গোৰ্খাক মই আহ্বান জনাম। লগতে মোৰ সেইদিনাখন মই অকণমান আগতে জইন কৰিলোঁ, কেইদিনমান আগতে মোৰ সতীৰ্থ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি দিলীপ গজুৰেল ডাঙৰীয়ায়ো বিজেপি দল যোগদান কৰিছে। তেখেতেও নিশ্চয় অহা দিনত তেখেতেও জানে যে অসমত যে গোৰ্খাসকলৰ কাম হ'ল কেনেকৈ হ'ল, তেখেতে ভালকৈ জানে। সেই গতিকে তেখেতেও এই দলৰ লগত আকৃষ্ট হৈ জইন কৰিছে। তেখেতেও নিশ্চয় আগন্তুক দিনত আমি নদুৱাৰত পদ্মা হাজৰিকাক জয়ী কৰোৱাৰ বাবে আমি হিলদোল ভাঙি আমি আগন্তুক দিনত কাম কৰিম। আপোনালোক সকলো সাংবাদিক বন্ধু বান্ধৱীসকলৰ সহায় সহযোগ আমি বিচাৰিম। সেই গতিকে এইখিনি কৈয়ে সকলো সাংবাদিকক মই পুনৰ ধন্যবাদ দি, আগন্তুক দিনত যাতে গোৰ্খাই এটা কথা চাওক, আৱেগিক বনাব, আপোনালোকক বিভিন্ন ধৰণৰে আপোনালোকক আৱেগিক বনাবলৈ চেষ্টা কৰিব, আপোনালোকক পাৰে প্ৰকাৰে মিছা কথা কৈ এই কৰিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁ এজন একদম নিপুণ ব্যক্তি হয়, মানে এইবোৰ ক্ষেত্ৰত তেওঁ নিপুণ ব্যক্তি হয়। সেই গতিকে সেইবোৰত ভুল নাযায়, যাতে নদুৱাৰবাসী গোৰ্খাই একমাত্ৰ 1 পইণ্ট এজেণ্ডা, সেইটো হ'ল পদ্মা হাজৰিকা আৰু পদুম ফুলৰ চিহ্ন, আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চিন্তা কৰি যাতে ভোটদান কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত যিকোনো জাতীয় সংগ্ৰাম হ'ব, যিকোনো জাতীয় বিষয় হ'ব, সেই বিষয়ত আমি সকলোৱে সজোৰেৰে মাত মাতিম। আৰু এটা বিশেষ আহ্বান মই গোৰ্খা ছাত্ৰ সন্থা এটা পবিত্ৰ সংগঠন, যি সংগঠনে আজি মোক অৰ্জুন চেত্ৰী হিচাপে অসমত প্ৰতিষ্ঠা কৰিলে। সেই সংগঠনটো হ'ল একেবাৰে অৰাজনৈতিক সংগঠন, নন পলিটিকেল অৰ্গেনাইজেশ্যন। সেই সংগঠনৰ সেই যোনটো নন পলিটিকেল এটা ব্ৰেণ্ড হয়, সেই ব্ৰেণ্ডটো যাতে সকলো ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই যাতে ধৰি ৰাখিব পাৰে, আগন্তুক দিনত যাতে সংগঠনৰ চেহেৰাত যাতে কলিমা নালাগে, কংগ্ৰেছৰ এই হাতৰ ধাপ্পাটো নালাগে, তাৰ বাবে মই নেতৃত্ববৃন্দক, সকলো পক্ষক, সংগঠনৰ নেতৃবৃন্দক, সংগঠক ভালপোৱা ব্যক্তিক মই আহ্বান জনাওঁ। বাকী নদুৱাৰবাসীয়ে আগন্তুক দিনত মন বনাই লৈছে যে নদুৱাৰবাসীয়ে ইয়াত বিজেপিক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰে জনপ্ৰিয় বিধায়ক, ইয়াৰে গোৰ্খা হিতৈষী বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি আগন্তুক 2026 চনৰ বিধানসভাৰ পিছত তেখেতক দিছপুৰলৈ পঠাবলৈ, পুনৰ টঙালি বান্ধিবলৈ মই আহ্বান জনাইছোঁ।